নমস্কাৰ সিটি 18 ষ্টুডিঅ'ত মস্মিতা গোস্বামী কৰোনাৰ সংঘাৰ মাজতে মহাৰাষ্ট্ৰৰ নাছিকত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা অক্সিজেন নাপায় জাকিৰ হুছেইন হাস্পতালত মৃত্যু হৈছে 22 জন কৈ ৰোগীৰ নাছিকৰ জাকিৰ হুছেইন হাস্পতালত অক্সিজেন টেংকি ফাটি অভাৱ ঘটে অক্সিজেনৰ যাৰ ফলত উশাহ বন্ধ হৈ দুৰ্ভাগ্যজনকভাৱে মৃত্যু সাৱটি লয় ভেন্টিলেটৰত চিকিৎসাধীন হৈ থকা 22 গৰাকী কৈ ৰোগীয়ে অতি সংকটজনক অৱস্থাত আছে আন 3 গৰাকী ৰোগী চিকিৎসালয়খনৰ ভেন্টিলেটৰত চিকিৎসাধীন হৈ আছিল 25 গৰাকী ৰোগী চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছিল 130 গৰাকী কৰোনা ৰোগী তাৰে বহুকেইগৰাকী আছে ভেন্টিলেটৰত কৰোনাৰ সংঘাৰৰ মাজতে জাকিৰ হুছেইন হাস্পতালৰ অক্সিজেন টেংকি ফাটি সংঘটিত হ'ল এই মৰ্মান্তিক ঘটনাটি পুনৰবাৰ জনাইছো এক শিহৰণকাৰী ঘটনা কৰোনাৰ সংঘাৰৰ মাজতে মহাৰাষ্ট্ৰৰ নাছিকত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটি অক্সিজেন নাপায় জাকিৰ হুছেইন হাস্পতালত মৃত্যু হৈছে 22 জনকৈ ৰোগীৰ নাছিকৰ জাকিৰ হুছেইন হাস্পতালত অক্সিজেন টেংকি ফাটি অভাৱ ঘটে অক্সিজেনৰ যাৰ ফলত ইতিমধ্যে উশাহ বন্ধ হৈ দুৰ্ভাগ্যজনকভাৱে 22 জনকৈ লোকে মৃত্যু সাৱটিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ভেন্টিলেটৰ চিকিৎসাধীন হৈ থকা 22 গৰাকী ৰোগীয়ে ইতিমধ্যে মৃত্যু সাৱটি লৈছে অতি সংকটজনক অৱস্থাত আছে আন 3 গৰাকী ৰোগী চিকিৎসালয়খনৰ ভেন্টিলেটৰত চিকিৎসাধীন হৈ আছিল 25 গৰাকী ৰোগী তাৰে ইতিমধ্যে 22 গৰাকীৰ মৃত্যু হৈছে চিকিৎসালয়খনৰ চিকিৎসাধীন হৈ আছে 130 গৰাকী কৰোনা ৰোগী তাৰে বহুকেইগৰাকী আছিল ভেন্টিলেটৰত আৰু কৰোনাৰ সংঘাৰৰ মাজতে জাকিৰ হুছেইন হাস্পতালৰ অক্সিজেন টেংকি ফাটি সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনাটি য'ত অক্সিজেন নাপায় নাছিকত 22 গৰাকীকৈ ৰোগীৰ কৰোনা ৰোগীৰ মৃত্যু হৈছে আমি দেখুৱাইছো এক শিহৰণকাৰী দৃশ্যত অক্সিজেন টেংকি ফাটি যোৱাৰ ফলত কেনেধৰণৰ এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে ঘোৱা ধোৱা পৰিস্থিতিৰ সৃষ্টি হৈছে জাকিৰ হুছেইন হাস্পতালত মহাৰাষ্ট্ৰৰ এই ঘটনা নাছিকত সংঘটিত হ'ল এই অভাৱনীয় ঘটনাটি पेट्रोल 22 है वो इस अस्पताल में जो टाँकी बिठाई गई थी उस टाँकी का कॉक डैमेज होने की वजह से सवेरे प्रेशर नीचे आ गया इस वजह से इन्वेजिव वेंटिलेटर पे जितने भी लोग थे उनको ऑक्सीजन टाइम पे मिला नहीं 22 लोगों की मौत हो चुकी है वो टाँकी इमीडिएटली एक आधे घंटे के अंदर भी शुरू हो गई वो अभी उसी टाँकी से सप्लाई हो रहा है लेकिन इस दौरान जो प्रेशर कम हुआ उस वजह से ये हादसा हुआ है। सर अभी स्टेटस क्या है? अभी पेशेंट्स को ऑक्सीजन ठीक तरीके से जा रहा है अभी ऑक्सीजन का सप्लाई ठीक से हो रहा है। सर क्या किसी का दोष या कोई ऐसा अभी मैं उस पर कुछ कमेंट नहीं कर सकता हूँ अभी हादसा हुआ पहले उस हादसे से संवरना चाहिए उसके बारे में गवर्नमेंट के लेवल पे कोई डिसीजन हुआ है। কেনেদৰে আসলে ঘটনা সংঘটিত হ'ল তাৰ উচিত তদন্ত কৰা হ'ব এই কথা ইতিমধ্যে উপায়ুক্ত ঘোষণা কৰিছে সমান্তৰালভাৱে আমি দেখুৱাইছো যে কিমান ভয়ংকৰ আছিল এই ঘটনা যেতিয়া ঘটনা সংঘটিত হৈছিল অক্সিজেনৰ টেংকি ফাটি গৈছিল আৰু যাৰ ফলত অক্সিজেন এনেদৰে বাহিৰলৈ ওলাই আহিছিল আৰু ইতিমধ্যে ঘটনাস্থলীত যিসকল নিৰাপত্তাৰক্ষী উপস্থিত আছিল তেওঁলোকে সেই সময়ছোৱাত আচলতে কি কৰিব একো আদি পোৱা নাছিল আমি দৃশ্য দেখুৱাইছো কেনেদৰে টেংকি ফাটি যোৱাৰ ফলত এনেধৰণৰ এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু য'ত ভেন্টিলেশ্যনত আছিল 25 গৰাকী ৰোগী কৰোনা ৰোগী তাৰে 22 গৰাকী ইতিমধ্যে অক্সিজেন নোপোৱাৰ ফলত যেটো অক্সিজেন টেংকি ফাটি গৈছে গতিকে অক্সিজেন নোপোৱাৰ ফলত তেওঁলোকৰ মৃত্যু হৈছে আন সকল ৰোগী ইতিমধ্যে ততালিকে স্থানান্তৰ কৰা হৈছে অন্য চিকিৎসালয়লৈ কিন্তু আমি জনাইছো যে নাছিকৰ জাকিৰ হুছেইন হাস্পতালত এই ভয়ংকৰ ঘটনাটি সংঘটিত হৈছে আৰু ঘটনাৰ পিছতে টুইটযোগে শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যৰ খবৰ মাজলৈ দৰং জিলাত দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোনা সংক্ৰমিত লোকৰ সংখ্যা আজিৰ দিনটো জিলাখনত আক্ৰান্ত হৈছে 23 গৰাকীকৈ লোক বৰ্তমানলৈকে দৰঙত চিকিৎসাধীন হৈ আছে 151 গৰাকী কৰোনা আক্ৰান্ত ইফালে কৰোনাত আক্ৰান্ত হৈ আজি দৰঙত প্ৰাণ গৈছে এগৰাকী লোকৰ মৃত কৰোনা আক্ৰান্ত গৰাকীৰ নাম হৈছে পানবাৰী শ্যামলিটাৰ আব্দুল মজিদ মংগলদৈ অসামৰিক চিকিৎসালয়ত মৃত্যু হয় লোকজনৰ দৰঙত ইতিমধ্যে চিকিৎসাধীন হৈ আছে বহু সংখ্যক লোক আৰু ইতিমধ্যে আমি জনাইছো যে আজিৰ দিনটো জিলাখনত আক্ৰান্ত হৈছে 23 গৰাকী দৰঙত বৰ্তমানলৈকে দৰঙত চিকিৎসাধীন হৈ আছে 151 গৰাকী কৰোনা আক্ৰান্ত হৈ আজি দৰঙত প্ৰাণ গৈছে এগৰাকী লোকৰ মৃত কৰোনা আক্ৰান্ত গৰাকী হৈছে পানবাৰী শ্যামটিলাৰ আব্দুল মজিদ আৰু পবিত্ৰ খবৰ আছে আমাৰ মংগলদৈ সাংবাদিক নৱজ্যোতি মহন্ত নৱজ্যোতি আপোনাৰ কাষলৈ আহিছো আৰু মংগলদৈ ইতিমধ্যে চিকিৎসালয়ত যেহেতু এগৰাকী কৰোনা আক্ৰান্তৰ মৃত্যু হৈছে আৰু শেহতীয়া পৰিস্থিতি আপোনাৰ পৰা জানিব বিচাৰিছো যেহেতু দৰং জিলাতো দ্ৰুতগতিত বৰ্তমান কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে প্ৰশাসনৰ কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে প্ৰশাসনে সুন্দৰভাৱে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি ইতিমধ্যে আমাক জানিব দিছে আৰু
যেহেতু দৰং জিলাত কোভিড আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাই আছে আজি যেহেতু 23গৰাকীতকৈ বেছি লোক ইতিমধ্যে আক্ৰান্ত হৈছে বুলি খবৰ আমি লাভ কৰিছোঁ কিন্তু শেহতীয়া খবৰ এতিয়াও আহিবলৈ বাকী আছে সন্ধিয়া ভাগলৈকে সম্পূৰ্ণ খবৰ আহিব আমাৰ লগত দৰং জিলাৰ উপায়ুক্ত মহোদয় আছে আমি তেওঁৰ পৰা জানিব বিচাৰিম দৰং জিলাত কি ধৰণে কোভিডক লৈ যুঁজ দিয়াৰ কাৰণে সাজু হৈ পৰিছে জিলা প্ৰশাসন লগতে কি নতুন নিৰ্দেশনা তেওঁ সাজু কৰিছে সেই বিষয়ে আমি তেওঁৰ পৰা পোনপটীয়াকৈ জানিব বিচাৰিম ছাৰ যিহেতু কোভিডক লৈ যি কেইবাটাও আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাই আছে জিলাখনত কি নতুন নিৰ্দেশনা আপোনালোকৰ থাকিব আৰু যেহেতু এজন লোক ইতিমধ্যে মঙলদৈ অসামৰিক চিকিৎসালয়ত মৃত্যু হোৱা বুলি আমি জানিব পাৰিছোঁ সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিম হয় মই প্ৰথমতে কওঁ যিজন আব্দুল মজিদ বুলি কয় প্ৰায় ৭৪ বছৰীয়া বৃদ্ধ ব্যক্তি তেখেতে যোৱাকালি মানে তেখেতৰ ঘৰত গা অসুখ হোৱাত তেজপুৰ মেডিকেললৈ লৈ গৈছিলে মেডিকেললৈ লৈ গৈ তাতে কোভিড পজিটিভ হোৱাত তেওঁলোকৰ পৰিয়ালবৰ্গই ক'লে যে তেওঁলোকক হোম আইচলেশ্যন ৰাখিব তেওঁ ৰাস্তাত ঘূৰি আহিছিলে ঘূৰি আহোঁতে ৰাস্তাৰে গাড়ীতে তেখেতে ঢুকাইছে আৰু পিছত তেওঁৰ শৱদেহ আমাৰ মঙলদৈ চিভিল হস্পিটেললৈ লৈ আনে আৰু আজি আমি যিহেতু এটা অডিট কৰিব লাগে চৰকাৰ শেহতীয়া নিয়মাৱলী অনুসৰি আমি অডিট কৰিছোঁ কৰি পেলাই তেওঁলোকৰ বডিটো আমি চঞ্জাই দিছোঁ আমাৰ ইয়াতে আমি কোভিডৰ কাৰণে যুঁজিবৰ কাৰণে যিখিনি ব্যৱস্থা চৰকাৰে SOP তৈয়াৰ কৰি দিছে মাননীয় মুখ্য সচিব মহোদয় আৰু DGP মহোদয়ে যিখিনি আমাক নিৰ্দেশ জাৰি কৰিছে এই নিৰ্দেশৰ আমি যথাযথভাৱে আমাৰ জিলাখনত প্ৰযোজ্য হোৱাকৈ আমি ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছোঁ সকলো স্তৰলৈ আৰু লগতে আমি আমাৰ যিহেতু ইয়াতে 100ৰ অধিক যোৱাকালি শেষ পাৰ হৈ গৈছে গতিকে আমি প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ যিখিনি স্কুল এইখিনি আমি ক্লাছ বন্ধ ৰাখিছোঁ বাকীখিনিক আমি অনলাইন ল'বৰ কাৰণে ব্যৱস্থা কৰি দিছোঁ বাকী আমাৰ ইয়াত এতিয়া কিমানজন আক্ৰান্ত হৈছে আজি নতুনকৈ আকৌ 31 জন আক্ৰান্ত হৈছে কাৰণ এতিয়ালৈকে যদি আমি কিউমুলেটিভ চাওঁ দ্বিতীয় যিটো লহৰ ইয়াত আহিছে সেইটোত 159 জন হৈছে আৰু ইয়াৰে হস্পিটেলত 23 জন আছে আৰু হোম আইচলেশ্যনত 103 জন আছে আৰু বাকীসকলক আমি আজি যিহেতু 31 জন পাইছোঁ এতিয়া আমি লাহে লাহে হস্পিটেললৈ শিফ্ট কৰিম আৰু যিসকলে যদি নিজা ইণ্ডিপেণ্ডেণ্ট ইউৰিনেল বাথৰুম লেট্ৰিন ঘৰত আছে তেওঁলোকৰ ঘৰত হোম আইচলেশ্যনৰ চিকিৎসালয়ত সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা হৈছে সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা হৈছে কিমান ৰোগীৰ কাৰণে আপোনালোকক আমাৰ যিহেতু মঙলদৈ চিভিল হস্পিটেলত প্ৰায় 100 জন ৰোগীৰ ব্যৱস্থা আছে আৰু আমাৰ পাৰ্শ্বৱৰ্তী 3খন মডেল হস্পিটেল আছে এখন কুঁৱৰী পুখুৰী এখন দুনি আৰু এখন ডুমনি চকী আৰু আমাৰ জোনাম চৌকা গতিকে 3খনৰ কেপাচিটি হ'ল 150 গতিকে 150 আৰু 100 আৰু অলমষ্ট 250 আমাৰ কেপাচিটি আছে আৰু লগতে আমি যিহেতু যোৱাবাৰ আমি কেন্দ্ৰীয় বিদ্যালয়খন 186 আমি চিট ক্ৰিয়েট কৰিব পৰা ব্যৱস্থা আছিলে এতিয়াও আমি সেই বিচনাখিনি আমি ৰাখিছোঁ আমাৰ যিখিনি বস্তু লাগতিয়াল বস্তু আছে আমি যিকোনো সময়তে 24 ঘণ্টাৰ পৰা 36 ঘণ্টাৰ ভিতৰত আমি মঙলদৈ এখন আমি সাজু কৰি ৰাখিছোঁ ICU ব্যৱস্থা কৰা হৈছে ICU ব্যৱস্থাটো আমাৰ ইমান সবল নহয় তথাপি আমাৰ যিহেতু যিখিনি প্ৰাইমেৰী বস্তু লাগে আমাৰ ইয়াতে আছে আৰু যদি কিবা বেছি জটিলতা পাওঁ আমি সদায় গুৱাহাটীলৈ আমি জানিব পাৰিছোঁ প্ৰায় 4গৰাকীকৈ ৰোগী গুৱাহাটীতো চিকিৎসাধীন হৈ আছে তেওঁলোকৰ অৱস্থা কি অৱস্থাত আছে তেওঁলোকে একচুৱেলি তেওঁলোক দৰঙৰ হয় দৰঙৰ বাসিন্দা কিন্তু তেওঁলোকে ডাইৰেক্টলি গুৱাহাটীত গৈ পেলাই হৈছে আমি তেওঁলোকক খাব খাতি লৈ আছোঁ কিন্তু কোভিডৰ খবৰটো সঠিকভাৱে সঠিক সময়ত পোৱাটো অকণমান অসুবিধা হয় বহুতকেইটা আমি পাৰ কৰিব লাগে গতিকে তেওঁলোকৰ 2 জন মানৰ অৱস্থা বৰ ঠিক নহয় বুলি কৈছে আৰু যেহেতু 100 ক্ৰছ কৰিছে কোভিড আক্ৰান্তৰ সংখ্যা আমি কেইবাখনো বিহু ইতিমধ্যে বাতিল কৰা বুলি আমি জানিব পাৰিছোঁ আপোনালোকৰ ফালৰ পৰা নতুন জিলাখনত নতুন আপোনালোকৰ কিবা নতুন নিৰ্দেশনা থাকিব নেকি বিহুৱেই হওক বা অনুষ্ঠান কৰাৰ ক্ষেত্ৰত কিবা যিহেতু দৰং জিলাত যিহেতু বহু অনুষ্ঠান হৈ আছে বহাগৰ মাহত বহু অনুষ্ঠান হয় নহয় মই দৰং জিলাত মইতো যোৱাকালিও মই এটা সংবাদ মাধ্যমক কৈছোঁ ৰাইজকো মই নোট কৰিছোঁ যে বিহু 7 দিন হৈ গৈছে এতিয়া সামৰিব লাগে আৰু ৰং ৰহস্যৰ মাজত আমি আত্মঘাতী হোৱাৰ কোনো প্ৰয়োজন নাই আমাৰ দৰঙৰ মানুহখিনিয়ে সকলোৱে বুজি পায় যোৱা বছৰতো তেনেকৈ তেওঁলোকে আমি এই কোভিডৰ বিৰুদ্ধে যুঁজ দিছে মই ভাবোঁ এই বছৰো তেওঁলোকে নিশ্চিতভাৱে কোভিডৰ লগত যুঁজ দিব আৰু এইবিলাক যিখিনি অনুষ্ঠান বিহু অনুষ্ঠান তেওঁলোকে এটা পাতে মই মোৰ ফালৰ পৰা এতিয়া মই অনুমতি মই দিয়াৰ মতলবত দেউল উৎসৱ দৰং জিলাত বিশেষকৈ হয় দেউল উৎসৱটো এতিয়া একমাত্ৰ 2-4 জনে মানে ধৰ্মীয় ৰীতি নীতি পালন কৰি তেওঁলোকে কৰিব এই মেলা সাৰ্কাছ আনি পেলাই নহ'ব এইবিলাক কোনো ধৰণৰ ইয়াত আমাৰ ফালৰ পৰা অনুমতি প্ৰদান কৰা নহ'ব ধন্যবাদ জনাইছোঁ আসলে দৰং জিলাৰ উপায়ুক্ত আৰু ইতিমধ্যে উল্লেখ কৰিছে যে ইতিমধ্যে
সম্পূৰ্ণৰূপে সাজু হৈছে চিকিৎসালয়সমূহ সাজু কৰি ৰখা হৈছে কোভিড আক্ৰান্তসকলৰ কাৰণে আৰু চাৰিগৰাকীকৈ লোক গুৱাহাটীত চিকিৎসাধীন হৈছে কেৱল ব্যক্তিগত হওক বা চৰকাৰী চিকিৎসালয়ত আনহাতে বাকী বেছিকেইজন হোম কোৱাৰেণ্টাইনত আছে আৰু মঙলদৈ অসামৰিক চিকিৎসালয়ত চিকিৎসা হৈ থকা বুলি ইতিমধ্যে ৰংজিলৰ উপায়ুক্তগৰাকীয়ে আমাক জানিব দিছে আৰু যি অনুষ্ঠানসমূহ দেউলে হওক বা বিহুৱে হওক তেওঁলোকৰ অনুমতি ইতিমধ্যে বাতিল কৰিছে যিকোনো অনুমতি তেওঁ প্ৰদান কৰা দিয়া নাই নিশ্চয়কৈ নৱজিৎ ধন্যবাদ জনাইছো আপোনালৈ দৰঙৰ এতিয়া শেহতীয়া পৰিস্থিতি সন্দৰ্ভত ইতিমধ্যে জিলা উপায়ুক্তই সেই কথা ঘোষণা কৰিছে যে বৰ্তমান যিটো বহু সংখ্যক আক্ৰান্তৰ সংখ্যা দৰঙত বৃদ্ধি পাবলৈ ধৰিছে গতিকে তালৈ লক্ষ্য ৰাখি শেহতীয়াভাৱে সকলো অনুষ্ঠান বা প্ৰতিষ্ঠান যিসমূহ বিহুৱে হওক বা দেউলে হওক সেয়া বাতিল কৰা হৈছে দৰঙত আৰু কৰোনাৰ ভয়াবহ সংক্ৰমণৰ মাজতে নাহৰকটীয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা চিকিৎসালয়ৰ পৰা পলাল এগৰাকী কৰোনা আক্ৰান্ত ৰোগী ইফালে ৰঙিয়া ৰেল জংচনত পুনৰ যাত্ৰী দেহ ধৰা পৰিছে কৰোনাৰ অৱস্থিতি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া কোভিড সংক্ৰমিত লোক কোভিড পৰীক্ষাত ধৰা পৰিলেই ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত কিন্তু নাহৰকটীয়াত কোভিড পজিটিভ হোৱাৰ পিছতেই চিকিৎসালয়ৰ পৰা পলায়ন কৰে এগৰাকী কোভিড আক্ৰান্তই নাহৰকটীয়াৰ দীঘলা পথাৰস্থিত সামূহিক স্বাস্থ্য কেন্দ্ৰত সংঘটিত হৈছে এই ঘটনা টিংখঙৰ জ্যোতিষ বৰা নামৰ যুৱক এজনে মঙলবাৰে চিকিৎসাৰ বাবে উপস্থিত হৈছিল চিকিৎসালয়খনত স্বাস্থ্য বিভাগৰ নিয়ম অনুসৰি যুৱকজনক প্ৰথমে ৰেপিড এন্টিজেন টেষ্ট কৰাত যুৱকজনৰ দেহত ধৰা পৰে কোভিড-19ৰ অৱস্থিতি কোভিড প্ৰটকল অনুসৰি যুৱকজনক ৰখা আছুতীয়া কক্ষৰ পৰা চেক বুজি পলায়ন কৰে যুৱকজনে লগতে যুৱকজনে সুইচ অফ কৰি দিয়ে নিজৰ মোবাইল ফোনটো যুৱকজন চিকিৎসালয়ৰ পৰা পলায়ন কৰাৰ কথা পোহৰলৈ অহাত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ চিকিৎসালয় কৰ্তৃপক্ষই ডিব্ৰুগড় জিলা প্ৰশাসনৰ লগতে নাহৰকটীয়া আৰক্ষী থানা টিংখং আৰক্ষী থানা নাহৰকটীয়া ৰাজচক্ৰ বিষয়া আৰু টিংখং ৰাজচক্ৰ বিষয়াক এক লিখিত অভিযোগ দাখিল কৰাত যুৱকজনক বিচাৰি অৰ্থাৎ অসম চৰকাৰে 2 কোটি ভ্যাকচিন অৰ্ডাৰ দিব 1 কোটি ইতিমধ্যে দিয়া হৈছে ভাৰত বায়োটেকক আৰু 1 কোটি আমি সেৰাম ইনষ্টিটিউটক দিম যাতে আমি 2 কোটি ভ্যাকচিন আমাৰ বাবে উপলব্ধ হয় আপোনালোকে জানে যে যোৱা বছৰ অসম আৰোগ্য নিধিলৈ অসমৰ ৰাইজে 116 কোটি টকা বৰঙণি আগবঢ়াইছিল মই বহুবাৰ আগত সংবাদমেলত কোৱাৰ দৰে বহুতে বহুত প্ৰশ্ন কৰি আছিল কিন্তু সেই টকা মই ভ্যাকচিনেশনৰ কাৰণে আছুতীয়াকৈ ৰাখি থৈছিলো খুদ গৈ পেলাই সেই টকা প্ৰায় 118 কোটি টকা হৈছে গৈ অলপ বেছিও হ'ব পাৰে এই গুটেই পুঁজিটো আমি ভ্যাকচিনেশনৰ কামত খৰচ কৰাৰ বাবে সিদ্ধান্ত লৈছো ৰাইজৰ টকা আমি ৰাইজকে এক প্ৰকাৰ আমি উভতাই দিম আৰোগ্য নিধিৰ ওপৰত যি টকা আমাক লাগিব সেই টকা ৰাজ্য চৰকাৰৰ বাজেটৰ পৰা দিয়া হ'ব অৰ্থাৎ 18 পৰা 45 বছৰলৈকে 1 কোটি যুৱকক ভ্যাকচিন দিব পৰাকৈ 2 কোটি ভ্যাকচিনৰ আমি অৰ্ডাৰ দিয়াৰ বাবে আজি সিদ্ধান্ত লৈছো 1 কোটি অৰ্ডাৰ যোৱা নিখাই আমি দিছো আৰু 1 কোটিৰ অৰ্ডাৰ অহা কালিৰ ভিতৰত আমি দিবৰ বাবে চেষ্টা কৰিম এইখিনি আছিল ভ্যাকচিনৰ ওপৰত আমি আমাৰ হাতত থকা গুটেই কোভিডৰ সৈতে যুঁজিবৰ বাবে থকা যিখিনি ইকুইপমেন্ট এটা হল আমাক আইসিইউ লাগে এটা আমাক অক্সিজেন বেড লাগে অক্সিজেন লাগে আৰু আমাক ৰেমডিচিভিৰ ইনজেকশন লাগে এই কথাখিনিও আজি আমি ৰিভিউ কৰিলো এইখিনি কথা ৰিভিউ কৰাৰ পিছত গুৱাহাটী মেডিকেল কলেজত আমি কোভিডৰ বাবে 81খন আইসিইউ বেড নিৰ্মাণ বা অলৰেডি হৈ থকা বা অলপমান চেষ্টা কৰিলে হ'ব পৰা 81খন আইসিইউ বেড আমি কোভিডৰ বাবে নিৰ্মাণ কৰিব বা সাজু কৰিবৰ বাবে সিদ্ধান্ত লৈছো তাৰ লগে লগে অনাগত দিনত জিএমচিএইচৰ
ভিতৰতে আৰু আমি প্ৰায় 50খন ICU বেড নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ, য'ত অকণমান সময় লাগিব। যি আমাৰ হাতত 100খন আছে সি লগে লগে হৈ যাব, কিন্তু যি আৰু 100খন আমি কৰিব খুজিম সেইখিনিৰ অকণমান আমাৰ সময় লাগিব, কিন্তু সেইখিনিও আমি আগবাঢ়ি যাম। MMCHত 24খন ICU বেড আমি ঠিক কৰিছোঁ। কালাপাহাৰ হস্পিটালত 38টা ICU বেড আছিলে, তাৰ লগত 30খন নতুন ICU বেড আমি কৰিব খুজিছোঁ। ধীৰেণপাৰা যিখন আমাৰ হস্পিটাল আছিল, মেটাৰ্নিটি হস্পিটাল, আজিৰ পৰা সেইখন কোভিড হস্পিটাললৈ ৰূপান্তৰ হ'ব, আৰু তাতো আমি 50টা ICU আমি নতুনকৈ বনাবৰ কাৰণে সিদ্ধান্ত লৈছোঁ, আৰু সেইখনত এতিয়া সম্পূৰ্ণভাৱে কোভিড হস্পিটাল হ'ব। খানাপাৰাৰ ফিল্ডত কোভিড কেয়াৰ চেণ্টাৰ নবনাই 100খন ICU বেড থকা এটা কমপ্লেক্স বনাব পাৰি নেকি, টেকনিকেলি সেইটো সম্ভৱ নেকি, তাক আমি PW ডিপাৰ্টমেণ্টক চাবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। তৃতীয়টো আছিল গুৱাহাটী মহানগৰীক লৈ। আজিৰ আমি মিটিঙত এইটো সিদ্ধান্ত লৈছোঁ যে গুৱাহাটীত যদি প্ৰতিদিনে কোভিড কেছ 1000 স্পৰ্শ কৰে, তেতিয়াহ'লে কামৰূপ মেট্ৰ' জিলাৰ অধীনৰ সকলো স্কুল, কলেজ, হোষ্টেল DC কামৰূপ মেট্ৰই বন্ধ কৰি দিব। যদি 1000 স্পৰ্শ কৰে, 1000 স্পৰ্শ নকৰালৈকে বন্ধ নহয়, কিন্তু যদি 1000 স্পৰ্শ কৰে তেতিয়াহ'লে লগে লগে ইউনিভাৰ্চিটিৰ পৰা কলেজলৈকে, হোষ্টেললৈকে DC মেট্ৰই সম্পূৰ্ণৰূপে বন্ধ কৰি দিব। কালি শিক্ষা বিভাগে এই নিৰ্দেশ জাৰি কৰিব, অৰ্থাৎ যেতিয়াই 1000 স্পৰ্শ কৰিব তেওঁ আমি অনুমতি কৰি দিছোঁ যে 2 মে'লৈকে তেওঁ লগে লগে হোষ্টেল, স্কুল, কলেজ সম্পূৰ্ণৰূপে বন্ধ কৰি দিব। যেতিয়ালৈকে 1000 নহয় তেতিয়ালৈকে যোৱাকালি ঘোষণা কৰা মতে উইথ 50% এটেণ্ডেঞ্চ চলি থাকিব। আমাৰ আৰু এটা সিদ্ধান্ত লোৱা হৈছে যে বাহিৰৰ পৰা বিমানত যিসকল ব্যক্তি আহে, এতিয়ালৈকে চৰকাৰৰ নিৰ্দেশ আছিল যে তেওঁলোকে টেষ্ট কৰিব লাগিব। আজিৰ পৰা চৰকাৰে নিৰ্দেশ দিছে যে তেওঁলোকে 7 দিন হোম কোৱাৰেণ্টাইনো থাকিব লাগিব। অকল গুৱাহাটীলৈকে বাংগালোৰ, দিল্লীৰ পৰা যোন আহিব তেওঁলোকৰ কাৰণে টেষ্টিংটোৱে নহ'ব, টেষ্টিঙৰ লগত 7 দিন তেওঁলোকে ঘৰতে হোম কোৱাৰেণ্টাইন হ'ব, য'ত যাৰ ঘৰ। কোনো আমি কোৱাৰেণ্টাইন শিবিৰত নানো, কিন্তু নিজৰ ঘৰতে তেওঁলোকে 7 দিন হোম কোৱাৰেণ্টাইন হ'ব লাগিব। অক্সিজেনৰ ক্ষেত্ৰত আমি 655টা অক্সিজেন কনচেণ্ট্ৰেটৰ আমি কিনিছোঁ, আৰু 1500 অক্সিজেন কনচেণ্ট্ৰেটৰ আমাক লাগে। 500 আমি নতুনকৈ অৰ্ডাৰ দিছোঁ। 1000 আমি কোনোবা ব্যক্তিৰ পৰা দান বৰঙণি পাওঁ নেকি, তাৰ কাৰণে আমি চেষ্টা কৰিম, নহ'লে আমি নিজে কিনিব লাগিব। আছাম এয়াৰ প্ৰডাক্ট যোনে অসমত অক্সিজেন বনায়, তেওঁলোকে 50 MT অক্সিজেন ডেইলি বনায়, আৰু 50ৰ এটা কাৰখানা কম সময়ৰ ভিতৰতে স্থাপন কৰিব পাৰি নেকি, প্ৰয়োজন হ'লে ৰাজ্য চৰকাৰে আৰ্থিক সাহায্য দিব, তেনেকুৱা এটা চিন্তা কৰাৰ বাবেও আজি আমি সিদ্ধান্ত লৈছোঁ। ইয়াৰ ওপৰত গুৱাহাটী মেট্ৰ'ত এতিয়ালৈকে আমাৰ 31টা কোভিড স্ক্ৰিনিং চেণ্টাৰ চলি আছিলে। অহা 2-3 দিনৰ ভিতৰত আমি কোভিড স্ক্ৰিনিং চেণ্টাৰ 60টালৈকে বৃদ্ধি কৰিম, যাতে প্ৰত্যেকটো ৱাৰ্ডতে একোটা কোভিড টেষ্টিং ফেচিলিটি থাকে, মানুহে ঘৰৰ পৰা যাতে মেডিকেল আহিব নালাগে, আৰু এই কোভিড টেষ্টিং চেণ্টাৰকেইটা ৰাতি 9টালৈকে কাম কৰিব, যাতে তেওঁলোকে নিজৰ ৱাৰ্ডতে নিজে টেষ্ট কৰিব পাৰে। ফাইনেলি আমি এটা সিদ্ধান্ত লৈছোঁ যে বহুত মানুহ আছে যাৰ কোভিড হৈছে কিন্তু চিমটম নাই। গুৱাহাটী মেডিকেল কলেজ আৰু নাৰ্ছিং হোমসকলক আমি একোখন হোটেল তেওঁলোকৰ লগত ল'ব দিছোঁ। চিমটম নোহোৱা যিসকল পেচেণ্ট, ছাপ'জ প্ৰগতিমেনৰ গেটৱে গেণ্ডিয়াৰ গুৱাহাটী মেডিকেল কলেজৰ লগত থাকিব। কোনোবা মানুহৰ কোভিড হৈছে, তেওঁৰ চিমটম নাই কিন্তু ভয় খাইছে, ঘৰত থাকিব খোজা নাই, তেওঁলোকে হোটেলত থাকিব। মেডিকেল ফেচিলিটিটো চৰকাৰে দিব, হোটেলৰ খৰচটো তেওঁলোকে নিজে দিব।
তাত এম্বুলেন্স থাকিব, সিৰিয়াছ হ'লে আমি মেডিকেলত লৈ যাম, আৰু নহ'লেও মেডিকেল ষ্টাফ তাত 24 ঘণ্টাই থাকিব। হোটেল আৰু হস্পিটালৰ এটা পাৰ্টনাৰশ্বিপ আমি নাৰ্ছিং হোমবিলাককো কৈছোঁ যে আপোনালোকে একোখন হোটেল লগত লৈ লওক, যাতে চিটৰ কেপাচিটি বাঢ়ি যায়, আৰু হোটেলকেইখন নাৰ্ছিং হোমৰ ওচৰতে লওক, যাতে নন চিমটমেটিক পেচেণ্টখিনি হোটেলত থাকিব, প্ৰয়োজন হ'লে হস্পিটালত আহিব। আৰু হস্পিটালত যিসকল ভাললৈকে আহিছে তেওঁলোকে 10 দিন হস্পিটালত নাথাকি বাকী 4 দিন হোটেলতো থাকিব পাৰিব। BPL পেচেণ্টৰ ক্ষেত্ৰত নহয়, যিসকলে এফৰ্ড কৰিব পাৰে তেওঁলোকৰ কাৰণে এই নতুন চিন্তাটো আমি কৰিছোঁ। আলাপ আলোচনা চলিছে, সিদ্ধান্ত হ'লে মই আপোনালোকক জনাম। প্ৰাইভেট হস্পিটালত যোনে যাব তেওঁলোকে ফ্ৰীটো নাপাব, আমি ফ্ৰী দিম যিসকল চৰকাৰত আহিব। প্ৰাইভেট হস্পিটালক এতিয়া তেওঁলোকে নিজে ভেকচিন কিনিব পাৰিব, নিজে ভেকচিন দিব পাৰিব, তেওঁলোকৰ ৰেটটো বেলেগ। আমি ভেকচিন ফ্ৰী ভেকচিন দিম যিসকলে চৰকাৰী হস্পিটাল বা চৰকাৰী ডেজিগনেটেড কেম্পত আহি তেওঁলোকে ভেকচিন লয়। ছাপ'জ বি বৰুৱা কলেজত, আমি বি বৰুৱা কলেজত নিজে গৈ ভেকচিন দিম ডেকা ল'ৰাবিলাকক, গতিকে তেওঁলোক ক'তো আহিব নোৱাৰে। কটনত গৈ আমি ভেকচিন দিম, ইউনিভাৰ্চিটিত গৈ আমি ভেকচিন দিম, তেনেকুৱা ব্যৱস্থা আমি কৰিম যেতিয়া আমাৰ হাতত ভেকচিনখিনি আহি পাব। সেইকাৰণে এনেকুৱা নহয় যে হস্পিটালত আহি ভেকচিন ল'ব লাগে, আমি ভেকচিন কেম্পো কৰিম। কিন্তু কোনোবাই যদি প্ৰাইভেট হস্পিটালত গৈ ভেকচিন লয়, প্ৰাইভেট হস্পিটালৰ নিয়ম নীতি তাত প্ৰযোজ্য হ'ব, তাত চৰকাৰৰ নিয়ম নীতি প্ৰযোজ্য নহয়। নাথাকে আৰু আমি কৰিব পাৰোঁ নেকি ICU, সেইটো টেকনিকেলি পচিবল হয় নহয় চাব দিছোঁ, কাৰণ অক্সিজেন লাগিব, পাইপলাইন লাগিব, আমি সেইটো ছাজেশ্যন দিছোঁ। মেইন ঘটনা হ'ল যে অসমে প্ৰথম ফ্ৰী ভেকচিনৰ সিদ্ধান্ত ল'লে 18 পৰা 45 বছৰ, আৰু আমি ভেকচিন অৰ্ডাৰো কৰি দিলোঁ, আৰু ইয়াত গোটেই টকাটো খৰচ হ'ব। প্ৰথম আমাক প্ৰায় 400 কোটি লাগিব, কিন্তু প্ৰথম আমি টকা খৰচ কৰিম যিখিনি আৰোগ্য নিধিলৈকে ৰাইজে দান বৰঙণি আগবঢ়াইছিল, সেইখিনি এতিয়া আমি ৰাইজকে উভতাই দিম। সেইটো নতুন চৰকাৰে সিদ্ধান্ত ল'ব। কিন্তু অবভিয়াছলি গুৱাহাটীত যদি স্কুল কলেজ বন্ধই হৈ যায়, তেতিয়া মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী ক'ৰ পৰা হ'ব? হ'বতো নোৱাৰে। গতিকে যদি পৰিৱেশটো 2 তাৰিখলৈকে ইম্প্ৰুভ নহয়, তেতিয়ালৈকে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী আমি বাতিল কৰিব লাগিব। কিন্তু 2 তাৰিখলৈকে আমি পৰ্যবেক্ষণ কৰিম, আৰু সিদ্ধান্তটো যাতে নতুন চৰকাৰে ল'ব পাৰে। যদি ক'ভিড পৰিস্থিতি জটিল হৈ থাকে, পৰীক্ষাটো হ'ব নোৱাৰে, কাৰণ কেনেকৈ পৰীক্ষা দিব। কিন্তু যদি 2 তাৰিখলৈকে আমি ইম্প্ৰুভ কৰোঁ, পৰিৱেশ ভাল হয়, তেতিয়া পৰীক্ষা কিয় নহ'ব? সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলক মই ক'ম যে এইকেইদিন বহুত চিন্তা কৰি লাভ নাই, সিদ্ধান্তটো 2 তাৰিখে হ'ব। কটন ইউনিভাৰ্চিটিটো যদি 1000 ক্ৰছ কৰে, কটন ইউনিভাৰ্চিটিটোতো বন্ধ হৈ যাব, পৰীক্ষা ক'ৰ পৰা হ'ব? যদি 1000 ভেকচিন 1000 যদি প্ৰতিদিন স্পৰ্শ কৰে, কটন গুৱাহাটী চব বন্ধ হৈ যাব। বন্ধ হৈ গ'লে হোষ্টেলো ভেকেট হ'ব, পৰীক্ষা ক'ৰ পৰা হ'ব? কিন্তু 1000 কেছ নোহোৱালৈকে আমি সেইটো সিদ্ধান্ত ল'ব খোজা নাই। ICMR আপোনালোকক ফেব্ৰুৱাৰী মাহতে সতৰ্কবাণী কৰিছিলে যে এনে এক পৰিৱেশৰ পুনৰ সৃষ্টি হ'ব পাৰে, কিন্তু ক'ৰবাত নক'ৰবাত নিৰ্বাচনৰ সেইকাৰণেতো আমি সাজু হৈ আছোঁ। আজি যে আমি যে হাঁহি আছোঁ, ৰেমডিচিভিৰ আমাৰ ৰেডি, ICMR কৈছে যে UK ভেৰিয়েণ্ট আহিছে, সেইকাৰণে আমাৰ অক্সিজেন ৰেডি, মেডিকেল কলেজ ৰেডি, ICU ৰেডি, ৰেমডিচিভিৰ ৰেডি। আমাৰতো অসমত কোনো এনেকুৱা নাই যে আমাৰ হাতত 12,000 ৰেমডিচিভিৰ আছে। আমি ICMRৰ পৰা পোৱা কাৰণেই নিজক সাজু কৰি ৰাখিছিলোঁ। আজি আমি যে অসম যে চব ফালৰ পৰা ৰেডি হৈ আছে, সেইটো কাৰণে ৰেডি হৈ আছিলোঁ যে কেতিয়াবা ক'ভিড বাঢ়িলে আমি কি কৰিম। এই প্লেনিংবোৰতো একদিনত হোৱা নহয়, আজি 1 মাহৰ পৰা আমি চিন্তা চৰ্চা কৰি আছিলোঁ। বিভিন্নজনে কিন্তু প্ৰশ্ন কৰিছে যে নিৰ্বাচনৰ পূৰ্বে কৰোণা নাছিল নেকি? নাছিলতো, থাকিলেতো নামেই পাব আপোনালোকে যে এওঁৰ ক'ভিড হৈছিল বুলি। যদি নিৰ্বাচনৰ পূৰ্বে কাৰোবাৰ ক'ভিড হৈছিল, সাংবাদিকসকলে ঘূৰিলেতো তাৰ নামেই পাই যাব। ক'ভিড পেচেণ্ট লুকাই ৰাখিব পাৰি নেকি? নিৰ্বাচনৰ পূৰ্বে 9 তাৰিখৰ পূৰ্বে অসমত মৃত্যু কেইজন ব্যক্তিৰ হৈছিল, সেই মৃত্যুটো মই লুকাই ৰাখিব পাৰিম নেকি? কাৰোবাৰ ক'ভিড হ'লে ক'ভিড পেচেণ্টৰ সংখ্যাটো কোনোবাই লুকাই ৰাখিব পাৰিব নেকি? সেইটোতো মই লুকাই ৰাখিব নোৱাৰোঁ। ইয়াৰ নিৰ্বাচনৰ আগত আৰু পিছত কি আছে? বহুতে এইটো কথা নুবুজাকৈ কৈ আছে যে নিৰ্বাচনৰ আগত যদি মই লুকাওঁ, মৃত্যু হোৱা মানুহজনে নক'ব নেকি মই ক'ভিডত মৰিছোঁ বুলি?
শ্মশানত যাওঁতে তেওঁ চিন্তা কৰি নাযাব নেকি মই কেনেকৈ লুকাব পাৰোঁ আপোনাৰ যদি ক'ভিড হৈছে আপুনি নক'ব নেকি ক'ভিড টেষ্ট কৰিলে মই ICMR ৱেবছাইটত লিখিব নালাগিব জানো ক'ভিড হৈছে বুলি আৰু মই বাৰু লুকালোঁ নাৰ্ছিং হোমেও লুকাব নেকি অসমৰ গোটেইকেইখন মেডিকেল কলেজে লুকাব নেকি অসমৰ চব ডাক্তৰে লুকাব নেকি তাৰমানে 10,000 মানুহে মোৰ লগত ষড়যন্ত্ৰ কৰিব লাগিব আৰু য'ত বহুত ডক্টৰটো কংগ্ৰেছীও আছে বহুত ডক্টৰটো UDFও আছে তেতিয়া সবেই মিলি মোৰ লগত ষড়যন্ত্ৰ কৰিব লাগিব গতিকে এইবিলাক অদ্ভুত ব্ৰেইনৰ মানুহবিলাকক অদ্ভুত ধৰণে থাকিব দিয়ক তেওঁলোকৰ লগত যুক্তি তৰ্ক কৰি মই কি পাম এনেবোৰ মন্তব্য কৰি আচলতে বেমাৰটো বিপদে পৰিছে যোৱাবাৰো এনেবোৰ মন্তব্য হৈছিল আৰোগ্য নিধিৰ টকা হিমন্ত বিশ্ব শৰ্মাই খাই দিলে আপোনালোকৰেতো বহুতে নিউজ কৰিছিল আজি কি হ'ল আজিতো আমি আৰোগ্য নিধিৰ টকা ৰাইজকে ঘূৰাই দিলোঁ গতিকে জুইত যিমানে পুৰিব সিমানে সোণ উজ্জ্বল হ'ব সেইটোতো সাধাৰণ কথা ইলেকশ্যনতো এইটো দেখিছে যিমানে মোৰ বদনাম গায় সিমানে মোৰ মিটিঙত মানুহ বেছি আহে চব অসমতো ভেকচিন নষ্ট হৈছিলে কাৰণ এটা বটল খুলিলে 10জনে ভেকচিন ল'ব লাগে ভেকচিন লোৱা প্ৰথমত মানুহ নাহিলে 6জনে যেতিয়া ভেকচিন লয় বাকী 4টা ড'জটো আপুনি ফ্ৰিজত ৰাখিব নোৱাৰে পেলাই দিব লাগিব ইলেকশ্যনৰ সময়ত 9 তাৰিখৰ আগলৈকে অসমত ভেকচিন লোৱা মানুহ নাছিল 2জন গৈ পায় আমি ভাইলছটো খুলি লওঁ 2জনক দিওঁ বাকী 8জনৰ কাৰণে দিনটো ৰখি থাকোঁ যেতিয়া নাহে আমি পেলাই দিওঁ কিন্তু যোৱা 6 দিনৰ পৰা অসমত ভেকচিনৰ ৱেষ্টেজ নাই ঠিক আছে আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তেওঁৰ প্ৰতিক্ৰিয়া তেওঁ ইতিমধ্যে মন্তব্য আগবঢ়াইছে যে কোভিডক লৈ কেনেদৰে সাজু হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগ সমান্তৰালভাৱে ইতিমধ্যে 1 কোটি ভেকচিনৰ অৰ্ডাৰ দিয়াৰ কথা তেওঁ উল্লেখ কৰিছে 2 কোটি ভেকচিন অৰ্ডাৰ দিব কাইলৈ দিনটোত আৰু আন মঙলবাৰ নিশা 1 কোটি অৰ্ডাৰ দিয়া হৈছে আৰু কাইলৈ পুনৰ বৃহস্পতিবাৰে 1 কোটি ভেকচিন অৰ্ডাৰ দিয়াৰ কথা তেওঁ ইতিমধ্যে ঘোষণা কৰিছে আৰু অসম আৰোগ্য নিধিৰ অধীনত ৰাজ্যক 116 কোটি টকাৰ ভেকচিন দিয়া হ'ব আৰু লগতে তেওঁ এটা উল্লেখ কৰিছে যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা 2 মে'ৰ পিছতহে সিদ্ধান্ত লোৱা হ'ব অৰ্থাৎ 2 মে'লৈকে বৰ্তমান কোনো ধৰণৰ পৰীক্ষা বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই ৰাজ্য চৰকাৰে যদিও বা CBSEৰ পৰীক্ষা বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কিন্তু সেবাৰ ক্ষেত্ৰত বা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ক্ষেত্ৰত বা মেট্ৰিকৰ পৰীক্ষাৰ ক্ষেত্ৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ সিদ্ধান্ত এতিয়ালৈকে গ্ৰহণ কৰা নাই সমান্তৰালভাৱে তেওঁ ইতিমধ্যে জনাইছে যে 18 বছৰৰ পৰা 45 বছৰৰ বয়সৰ যিসকল যুৱক যুৱতী তেওঁলোকক ভেকচিন দিয়া হ'ব বিনামূলীয়া অসম আৰোগ্য নিধিৰ অধীনত ৰাজ্যৰ 116 কোটি টকাৰ এই ভেকচিন প্ৰদান কৰা হ'ব ৰাজ্যৰ 18 বছৰৰ পৰা 45 বছৰৰ লোকসকলক খবৰি যাম চিটিত সময় হৈছে আন এটি বিৰতিৰ